এখেতসকল আসলতে সত্ৰাধিকাৰ নে সুবিধাবাদী এই কথাটো মনলৈ এই কাৰণে আহিছে কালি মহাকুম্ভমেললৈ গৈছে সত্ৰাধিকাৰৰ এটা দল আৰু কলাক্ষেত্ৰত মন্ত্ৰী ৰণোজ পেগু জয়ন্ত মল্ল প্ৰমুখ্যে লোকসকলে সাংঘাতিক ধৰণে তেওঁলোকক বিদায় সম্বৰ্ধনা জনাইছে এই যে ৰজাঘৰীয়া সত্ৰাধিকাৰ এওঁলোকে আসলতে সত্ৰৰ নামত কি কৰিছে শংকৰ মাধৱৰ নামত কি কৰিছে নে এওঁলোকে চৰকাৰী পৃষ্ঠপোষকতাত কেৱল বিলাসী জীৱন এটা কটাই আছে কুম্ভমেলালৈ গৈছে তেওঁলোকে নাম প্ৰসংগ কৰিব কিন্তু অসমত কি হৈ আছে কুম্ভমেলাত নাম প্ৰসংগ কৰি কি সাংঘাতিক হ'ব আমাক বুজাই দিয়কচোন য'ত মাজুলীত আমাৰ সংস্কৃতিৰ প্ৰতি চূড়ান্ত ভাবুকি আহিছে য'ত আটাইতকৈ বেছি ধৰ্মান্তৰিত হৈছে মাজুলীৰ সত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি হোৱাৰ পিছত বাহিৰত গৈ চৰকাৰী খৰচত এইবিলাক কৰাৰ কিবা প্ৰয়োজন আছে বুলি কোনোবাই ভাবেনে যিখিনি সময়ত জাতিৰ চূড়ান্ত সংকট বিভিন্ন ক্ষেত্ৰত সংকটে দেখা দিছে বিভিন্ন ক্ষেত্ৰত অস্থিৰতা দেখা দিছে সেই বিষয়বোৰত এওঁলোকে কেতিয়াবা মাতেনে এওঁলোকে কেতিয়াবা মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাতিছেনে এওঁলোকে কেতিয়াবা সাধাৰণ জনতাৰ লগত সম্পৃক্ত বিষয়সমূহৰ ক্ষেত্ৰত মাতিছেনে চৰকাৰী বিদ্যালয়বোৰ যে বন্ধ হৈ গৈ আছে মাতিছেনে কেতিয়াবা আৰু এই সত্ৰাধিকাৰসকলৰ স্বাভাৱিক ধঙৰ বাবে মাজুলীত এতিয়া আন ধৰ্মলৈ যোৱা মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে এওঁলোকে নিজকে ৰজা বুলি ভাবে এওঁলোকে সাধাৰণ জনতাৰ লগত এটা দূৰত্ব বজাই ৰাখে তেওঁলোক ভগৱান তেওঁলোকৰ কাষত যোনে তোনে যেনেকৈ তেনেকৈ যাব নোৱাৰে তেওঁলোকৰ কথা কোৱা ষ্টাইল থকা লোৱা ধৰণ কৰণ সকলোবোৰ পৃথক তেওঁলোক ভগৱান তেওঁলোকৰ কাষত কোনোৱে যাব নোৱাৰে এই বিভাজনৰ বাবে এই চিন্তাৰ বাবে এই ধৰণৰ চৰিত্ৰৰ বাবে এতিয়া মাজুলীৰ দৰিদ্ৰ সীমাৰ হাৰ তলত থকা বেছিভাগ লোকেই নিজৰ জীৱনৰ অৰ্থনৈতিক সাংস্কৃতিক স্বাস্থ্যৰ বা শিক্ষাৰ অধিকাৰৰ বাবে অন্য ধৰ্মলৈ ৰূপান্তৰিত হৈছে অন্য ধৰ্ম খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু আমি পোৱা তথ্য মতে আগতে হেনো মিচিংসকলে মাজুলীতো বেছিভাগ মিচিঙে আছে সত্ৰৰ পৰা কেবা বহু দূৰ কেবা ফালং দূৰতে হেনো জোতা চেন্দেল খুলি যাব লাগে সত্ৰলৈ যোৱাৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতাও আছিল এতিয়া আছে নে নাই নাজানো গতিকে এই সত্ৰাধিকাৰসকলৰ যি ধৰণৰ ৰাজকীয় ষ্টাইল আচাৰ ব্যৱহাৰ চাল চলন এইবিলাকে আচলতে কাক প্ৰতিনিধিত্ব কৰে এজন সত্ৰাধিকাৰ আছে নহয় এগৰাকী সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী তেখেতকতো আপোনাৰ সৰ্বানন্দ সোণোৱালৰ সময়ত এনেকুৱা লাগিছিল যে সৰ্বানন্দ সোণোৱালৰ যেন OSDয়ে সকলো সময়ত সৰ্বানন্দ সোণোৱালৰ লগতেই থাকে গতিকে এইখিনি সময়ত ডিকে বিভক্তৰ সত্ৰাধিকাৰসকলৰ প্ৰশ্ন আপোনালোকে গুৰু দুজনৰ সৃষ্টিৰাজিক প্ৰচাৰৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছে আৰু আপোনালোক প্ৰভু ঈশ্বৰ হল বুলিয়ে সাধাৰণ জনতাৰ সমস্যাত মাত মাতিব নোৱাৰে নেকি মূল্য বৃদ্ধিয়ে যে সাধাৰণ জনতাৰ জীৱন দুৰ্বিহ কৰি তুলিছে আপোনালোকে দেখা নাই আপোনালোকৰ মনলৈ এবাৰো অহা নাই আপোনালোকে ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰে ইয়াৰ বিৰুদ্ধে মাত এষাৰ মাতিব নোৱাৰে যি শংকৰদেৱে অসম আৰু অসমীয়াক একতাৰ দলেৰে বান্ধিছিল সেইখন অসমত এতিয়া বিভাজনমুখী চিন্তা চৰ্চাই এনেকে প্ৰদূষিত কৰিছে গোটেই সমাজ ব্যৱস্থাই অস্থিৰ হৈ পৰিছে এই ক্ষেত্ৰত মাত এষাৰ দিয়ক এনে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ লগত থাকি নিজৰ সত্ৰখনৰ কাৰণে কেইলাখমান টকা নি সত্ৰখন নিৰ্মাণ কৰিলে নহব সত্ৰৰ লক্ষ্য উদ্দেশ্য পূৰণ কৰিব পাৰিব লাগিব বিভাজনমুখী সমাজখনক একগোট কৰিব লাগিব বিচ্ছিন্ন চিন্তাক আপোনালোকে গতিপথ দিব লাগিব অপিশ্যতা বা ঘৃণাৰ বিৰুদ্ধে প্ৰেমৰ মন্ত্ৰ সিঁচিব পাৰিব লাগিব কিন্তু আপোনালোকে এই ক্ষেত্ৰত মৌন এতিয়া অসমত কি হৈছে প্ৰত্যেকেই যেনে ঘৃণা কেনেকৈ বিয়পি আছে প্ৰত্যেকেই যেনে অসমত কেনেকৈ সাম্প্ৰদায়িক বিভাজনে গোটেই সমাজখন অস্থিৰ কৰি তুলিছে সেই ক্ষেত্ৰত আপোনালোক মৌন একো নকয় চৰকাৰৰ কোনো এটা জনবিৰোধী কাম কাজৰ বিৰুদ্ধে মাত এষাৰ নামাতে এনে সত্ৰাধিকাৰ প্ৰভু হৈ বহি থাকে গতিকে ডিকে বিভক্তৰ স্পষ্ট কথা নিজকে ঈশ্বৰ বুলি ভাবিবলৈ এৰক আৰু সাধাৰণ মানুহ হৈ থাকক সাধাৰণ মানুহৰ প্ৰতি যদি দায়বদ্ধতা আছে শংকৰ মাধৱৰ প্ৰতি যদি আপোনালোকৰ ভক্তি আছে শংকৰ মাধৱে গঢ়ি থৈ যোৱা সমাজখন যদি আপোনালোকে প্ৰতিনিধিত্ব কৰিব খোজে তেতিয়াহ'লে সাধাৰণ মানুহৰ মনস্তাত্ত্বিক দিশবোৰ বিশ্লেষণ কৰি তেওঁলোকেনো কি বিচাৰে তেওঁলোকৰ আশা আকাংক্ষা তেওঁলোকৰ ইচ্ছা অনিচ্ছা তেওঁলোকৰ সপোন বাস্তৱ সংঘাত সংগ্ৰাম এই সকলোবোৰ বিষয় বুজিবলৈ চেষ্টা কৰক আৰু তাৰ সমাধানৰ পথ দেখুৱাবৰ কাৰণে যত্নপৰ হওক ধন্যবাদ